हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা মনগীত ধাৰাবাহিকখনৰ মন আসলতে কোন হয় মনৰ প্ৰকৃত নাম কি ঘৰকত এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে কম গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আহক মনৰ প্ৰকৃত নাম হৈছে ৰাতুল দাসৰ জন্ম হৈছিল 1984 চনৰ 23 মাৰ্চ তাৰিখে শিলঙৰ বৰাপানীত ৰাতুল দাসে স্কুলীয়া শিক্ষা জীৱন আৰম্ভ কৰিছিল তিহুৰ পৰা আৰু কলেজীয়া জীৱন আৰম্ভ কৰিছিল কেচিদাস কমাৰ্চ কলেজৰ পৰা ৰাতুল দাসৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে ৰাতুল দাসৰ পৰিয়ালত দেউতাক বা দাদা আৰু ৰাতুল দাসৰ পত্নী আছে ৰাতুল দাসৰ পিতৃৰ নাম হৈছে অতুল দাস আৰু মাকৰ নাম হৈছে স্বৰ্গীয় কমলা দাস ৰাতুল দাসে প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত মাটি নামৰ ধাৰাবাহিকখনৰ জৰিয়তে অভিনয় কৰিছিল তেওঁ অভিনয় কৰা ভিচিডি সমূহ হৈছে বগীতৰা ৰূপালী মৰমজান মেঘালী আদি ভিচিডি সমূহত অভিনয় কৰিছিল ৰাতুল দাসে অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হৈছে কৃষ্ণ সাক্ষী নেদেখা ফাগুন আৰু বৰ্তমান মনগীত ধাৰাবাহিকখনত মনৰ চৰিত্ৰত অভিনয় কৰি আছে ৰাতুল দাসে ভাগ্যদেৱী ইতিহাস থিয়েটাৰতো অভিনয় কৰিছিল ৰাতুল দাসৰ প্ৰফেশনৰ বিষয়ে ক'বলৈ গ'লে তেওঁ এজন এক্টৰ ৰাতুল দাসৰ হবি হৈছে খানা বনোৱা পঢ়ি ভাল পায় আৰু খেলি ভাল পায় আপোনালোকে ৰাতুল দাসৰ অভিনয় চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ